নমস্কাৰ ইউটিউব চেনেল ইলেক্ট্ৰনিক্স প্ৰেক্টিকেল জ্ঞানলৈ আপোনালোক সবকে স্বাগতম জনাইছো। আজিৰ আমাৰ বিষয়টো হৈছে আহোম ডাইনাষ্টি বা আহোম কিংডম, যাক অসমীয়াত আহোম সাম্ৰাজ্য বুলি কোৱা যায়। আহোম সাম্ৰাজ্যখন অসমত নিয়াৰলি 598টা বছৰ ৰাজত্ব কৰিছিল। অৱশেষত বাৰ্মিজে তিনিবাৰ অসম আক্ৰমণ কৰিছিল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা এখন চুক্তি সাইন হৈছিল, যি চুক্তিক ইয়াণ্ডাবু চুক্তি বুলি জনা যায়। সেই চুক্তিখনৰ পিছত অসমত আহোম ৰাজত্ব শেষ হৈছিল আৰু অসমখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এনেক্স কৰি লৈছিল। অসমত আহোম সাম্ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাপকজন আছিল চুকাফা, যাক চিউকাফা বুলিও জনা যায়, আৰু তেওঁ দি ফাৰ্ষ্ট আহোম কিং আছিল আৰু was the founder of Ahom Kingdom and the architect of Assam। আৰু তেওঁক চাউলুং চুকাফা বুলি কোৱা যায়। চাউলুং শব্দটোৰ অৰ্থ হৈছে গ্ৰেট লৰ্ড। চাউ মানে হৈছে লৰ্ড আৰু লুং মানে হৈছে গ্ৰেট লৰ্ড। 2 ডিচেম্বৰ 1228 চনত অসমৰ নামৰূপত, যিখন চাইনাৰ ইউনান প্ৰভিন্স আছে, তাৰ পৰা চুকাফাই নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু নামৰূপত আহি 2 ডিচেম্বৰত উপস্থিত হৈছিল। সেইকাৰণে অসম চৰকাৰে 2 ডিচেম্বৰৰ দিনটোক চুকাফা দিৱস বা আহোম দিৱস বা অসম দিৱস বা আসাম ডে হিচাপে তেওঁৰ মেমৰিত সেলিব্ৰেট কৰে। চুকাফা বা চিউকাফা এজন টাই বা চান প্ৰিন্স আছিল, আৰু এই টাই বা চান প্ৰিন্স সাউথ ইষ্ট এছিয়াত থকা এইখিনি মানুহ হয়, যিখিনি মানুহ বৰ্তমান চাইনা, বাৰ্মা বা ম্যানমাৰ, লাওছ, অসম, থাইলেণ্ড এনেকুৱা কাণ্ট্ৰিবিলাকত দেখিবলৈ পোৱা যায়। চুকাফা প্ৰকৃততে ইউনান, চাইনাৰ যিখন ইউনান প্ৰভিন্স আছে, ইউনান এখন লেণ্ডলক প্ৰভিন্স হয়। সেই ইউনান প্ৰভিন্সৰ মংমাও নামৰ ঠাইডোখৰৰ পৰা যাত্ৰা আৰম্ভ কৰি 2 ডিচেম্বৰ 1228 চনত আহি নামৰূপত উপস্থিত হৈছিল, আৰু তেতিয়াৰ পৰা অসমত আহোম ৰাজত্ব আৰম্ভ হৈছিল, আৰু এই আহোম ৰাজত্ব 598টা বছৰ চলিছিল। এতিয়া নেক্সট স্লাইডত চাইছো, যেনেকৈ মই কৈছিলোঁ, ইয়াণ্ডাবু চুক্তি এখন সাইন হৈছিল ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত। এই পইণ্টটো মনত ৰাখিব যে ইয়াণ্ডাবু চুক্তি কাৰ কাৰ মাজত সাইন হৈছিল। এই চুক্তিখন সাইন হোৱাৰ পিছত অসমখনক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এনেক্স কৰি লৈছিল আৰু অসমত আহোমৰ ৰাজত্ব শেষ হৈছিল। আৰু বাৰ্মিজে যেতিয়া তিনিবাৰ অসম আক্ৰমণ কৰিছিল, তেতিয়া বাৰ্মিজ আৰু আহোম যিখন সাম্ৰাজ্য আছিল, সেই দুয়োটা পাৰ্টিৰ মাজত কেইবাখনো যুদ্ধ লাগিছিল। তিনিবাৰ আক্ৰমণ কৰিছিল মুঠতে, যেনেকৈ বেটল অফ গিলাধাৰী, বেটল অফ মাহগড়, এইখিনি যুদ্ধ বাৰ্মিজ আৰু আহোম কিংডমৰ মাজত, আহোম সাম্ৰাজ্যৰ মাজত হৈছিল। এতিয়া বেলেগ বেলেগ বুৰঞ্জীবিদৰ কিছুমান বেলেগ বেলেগ তথ্য আছে, যেনেকৈ কিছুমান বুৰঞ্জীবিদে কয় কি চুকাফা 1215 চনত ইউনান প্ৰভিন্সৰ মংমাও নামৰ ঠাইডোখৰৰ পৰা ওলাই আহিছিল, আৰু আন কিছুমানে কয় কি চুকাফা বা চিউকাফাই 1227 চনত মংমিত কুপলিংদাও নামৰ ঠাইডোখৰৰ পৰা ওলাই আহিছিল। আমি দুয়োটাই জানি থোৱা উচিত, চুকাফা যেতিয়া মংমাও বা মংমিত কুপলিংদাওৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল অসমৰ নামৰূপলৈ, তেতিয়া তেওঁ বাটত মিতকিনা, মগাঁও আৰু যিখন ইৰাৱাতী ৰিভাৰ আছে সেইখিনি ক্ৰছ কৰিছিল, আৰু বিভিন্ন জেগাত নিজৰ যাত্ৰাত বিভিন্ন জেগাত তেওঁ ষ্টে কৰিছিল, আৰু খামজং ৰিভাৰখন ক্ৰছ কৰি নেংগিং লেকখনত 1227 চনত আহি উপস্থিত হৈছিল। তাত তেওঁ নগা মানুহখিনিৰ লগত যুদ্ধ কৰিছিল আৰু তেওঁলোকক সেই যুদ্ধত পৰাস্ত কৰিছিল। যুদ্ধত পৰাস্ত কৰি চুকাফা বা চিউকাফাই মং ইষ্টাব্লিছ কৰিছিল। মং মানে হৈছে প্ৰি মডাৰ্ণ ছেমি ইণ্ডিপেণ্ডেণ্ট চিটি ষ্টেট, যেনেকৈ বৰ্তমানৰ ছিংগাপুৰখন এখন মংগৰ এখন ভাল এক্সাম্পল হয়। আৰু তেওঁ নিজৰ যাত্ৰাত পাটকাই হিল ক্ৰছ কৰি নামৰূপত আহি উপস্থিত হৈছিল। According to Ahom tradition, Sukafa was a descendant of the god Khunlung। আহোম ট্ৰেডিশ্যনৰ মতে চুকাফা এজন খুনলুং নামৰ যিজন গড হয়, তেওঁৰ ডিচেণ্ডেণ্ট হয়, আৰু তেওঁক মংৰি মংৰাম নামৰ যিখন ৰাজ্য সেইখন
ৰুল কৰিবলৈ তেওঁক হেভেনৰ পৰা পঠোৱা হৈছে। এইদৰে মংমাওৰ পৰা আহি নামৰূপ উপস্থিত হ'বলৈ চুকাফাক 13টা বছৰ লাগিছিল আৰু যেতিয়া তেওঁ নামৰূপত আহি উপস্থিত হৈছিল তেতিয়াৰ পৰাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল বুলি জনা যায়। আৰু তেওঁ আহোঁতে নিজৰ লগত 3 গৰাকী ৰাণী, নিজৰ ল'ৰা ছোৱালী, chiefs from 5 other dependent monks, soldiers, horses, elephants, heavy arms লগত লৈ আহিছিল। আৰু তেওঁ বক্স এটাত ডিভাইন ডায়মণ্ড, ডিভাইন এলিফেণ্ট, এ ডিভাইন চিকেন যাক কাইচেংমুং বুলি জনা যায়, এ ডিভাইন এমব্ৰইডাৰ্ড ক্লথ, এ ডিভাইন পেয়াৰ অফ ড্ৰামছ আৰু এ ডিভাইন স্বাৰ্ড যাক হেংডান বুলি জনা যায়। মানে যেতিয়া তেওঁ বৰ্তমান চাইনাৰ যিটো ইউনান প্ৰভিন্স আছে, ইউনান প্ৰভিন্সৰ মংমাওৰ পৰা যেতিয়া যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া তেওঁ বাটতে নগা মানুহখিনিৰ লগত যুদ্ধ কৰিছিল আৰু বিভিন্ন জাগাত তেওঁ ষ্টে কৰিছিল। আৰু যেনেকে ইৰাৱতী ৰিভাৰ আছে সেই ৰিভাৰ ক্ৰছ কৰিছিল, খামজাং ৰিভাৰ ক্ৰছ কৰিছিল, তাৰ পৰা মগাঁও মিটিকিনা ক্ৰছ কৰি তেওঁ নেংগিং লেকত 1227 চনত আহি উপস্থিত হৈছিল আৰু পাটকাই হিলো ক্ৰছ কৰিছিল আৰু অৱশেষত তেওঁ নামৰূপত উপস্থিত হৈছিল। আৰু তেওঁ নিজৰ লগত ৰাণী, নিজৰ ল'ৰা ছোৱালী, soldier, horses, elephants, a divine elephant, a divine diamond, a divine chicken যাক কাইচেনমুং বুলি জনা যায়, a divine embroidered cloth এইখিনি বস্তু নিজৰ লগত লৈ আহিছিল। নেক্সট স্লাইডত চাইছো নামৰূপত উপস্থিত হৈ চুকাফাই যিখন বুঢ়ীদিহিং ৰিভাৰ আছে তাৰ আশে পাশে ৱেট ৰাইচ কাল্টিভেশ্যন কৰিব বিচাৰিছিল, কিন্তু বুঢ়ীদিহিং নদীখনৰ আশে পাশে তেনেকুৱা ধৰণৰ যিখিনি ৱেট ৰাইচ কাল্টিভেশ্যন কৰিবলৈ যেনেকুৱা পৰিৱেশৰ তেওঁক দৰকাৰ হৈছিল তেনেকুৱা পৰিৱেশ তেওঁ নোপোৱাৰ কাৰণে তেওঁ টিপামলৈ যাত্ৰা কৰিছিল। বুঢ়ীদিহিং ৰিভাৰৰ পৰা তেওঁ টিপামলৈ যাত্ৰা কৰিছিল। 1236 চনত তেওঁ টিপামৰ পৰা অভয়পুৰলৈ যাত্ৰা কৰিছিল আৰু তাৰ পিছত বানপানী আহি যোৱাত 1240 চনত তেওঁ হাবুঙলৈ যাত্ৰা কৰিছিল অভয়পুৰৰ পৰা। পোনপ্ৰথমে বুঢ়ীদিহিং নদীখনৰ ওচৰত তেওঁ ৱেট ৰাইচ কাল্টিভেশ্যন কৰিবলৈ ট্ৰাই কৰিছিল। তেওঁ কিন্তু যিটো পৰিৱেশ তেওঁক দৰকাৰ হৈছিল তেনেকুৱা পৰিৱেশ তেওঁ নোপোৱাত তেওঁ বুঢ়ীদিহিং যিখন নদী আছে তাৰ আশে পাশে তেওঁৰ যিখন তেওঁ য'ত অৱস্থিত হৈছিল তাৰ পৰা তেওঁ টিপামলৈ আহিলে। টিপামৰ পৰা অভয়াপুৰ, অভয়াপুৰৰ পৰা হাবুং যিটো বৰ্তমানৰ ঢকুৱাখানা হয়, আৰু তাৰপিছত হাবুঙৰ পৰা তেওঁ দিখৌমুখ আৰু দিখৌমুখৰ পৰা লিগিৰি গাঁও গৈ পাইছিলগে আৰু 1246 চনত তেওঁ শিমলুগুৰি গৈ পাইছিল আৰু অৱশেষত 1253 চনত তেওঁ চৰাইদেউ যিখন শিৱসাগৰ জিলাৰ চৰাইদেউ আছে চৰাইদেউত গৈ তেওঁ নিজৰ কেপিটেল বা ৰাজধানী স্থাপন কৰিছিল। নেক্সট স্লাইডত এতিয়া চাইছো চুকাফাই যেতিয়া অসমত যেতিয়া আহি উপস্থিত হৈছিল তেতিয়া তেওঁ অসমৰ যিখিনি লোকেল মানুহখিনি আছিল তেওঁলোকৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল কৰিব বিচৰা নাছিল। তেওঁলোকৰ লগত এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি ৰাখিছিল। তেওঁ লোকেল মানুহৰ জীয়েকক বিয়া কৰাইছিল আৰু নিজৰ লগত লৈ অনা ছলজাৰখিনিক, সৈনিকখিনিকো লোকেল ছোৱালী বিয়া কৰাবলৈ তেওঁ আহ্বান জনাইছিল। আৰু যিখিনি লোকেল বৰাহী আৰু মৰাণ মানুহখিনি আছিল সেই সময়ৰ অসমত সেইখিনিয়ে চুকাফাক হাছাম বুলি কৈছিল আৰু এই হাছাম শব্দটোৰ পৰাই আছাম ডেভেলপ হৈছে বুলি কোৱা যায়। 1268 চনত চুকাফাৰ মৃত্যু ঘটিছিল আৰু সেই সময়ত তেওঁৰ মৃত্যু হোৱাৰ সময়ত তেওঁৰ যিখন সাম্ৰাজ্য আছিল সেই সাম্ৰাজ্যখনৰ পশ্চিম ফালে ব্ৰহ্মপুত্ৰ নদীখন আছিল, উত্তৰ ফালে দিচাং নদীখন আছিল আৰু দক্ষিণ ফালে দিখৌ নদীখন আৰু পূব ফালে নগা হিলছ আছিল। এবাৰ আমি ৰিভিজন কৰি লৈছো। বৰ্তমান চাইনাৰ যিখন ইউনান প্ৰভিন্স হয়, ইউনান এখন লেণ্ডলকড প্ৰভিন্স হয়। সেই লেণ্ডলকড প্ৰভিন্সৰ মংমাও নামৰ ঠাইডোখৰৰ পৰা যাত্ৰা আৰম্ভ কৰি 13টা বছৰ লাগিছিল অসমৰ নামৰূপত উপস্থিত হ'বলৈ। নামৰূপত তেওঁ 2 ডিচেম্বৰ
1228 চনত উপস্থিত হৈছিল আৰু সেই কাৰণে সেই 2 ডিসেম্বৰ দিনটোক অসম চৰকাৰে 1996 চনৰ পৰা চুকাফা দিৱস বা অসম দিৱস বা আসাম ডে হিচাপে সেলিব্ৰেট কৰে। চুকাফাক চিউকাফা বুলিও জনা যায় আৰু তেওঁক চাউলুং চুকাফা বুলিও জনা যায়। চাউলুং শব্দটোৰ অৰ্থ হৈছে গ্ৰেট লৰ্ড। চাউ মানে লৰ্ড আৰু লুং মানে হৈছে গ্ৰেট। আৰু তেওঁ আৰ্কিটেক্ট অফ আসাম আৰু ফাউন্ডাৰ অফ আহোম কিংডম বুলি তেওঁক কোৱা যায়। আৰু তেওঁ এজন চুকাফা এজন টাই বা সান প্ৰিন্স আছিল আৰু টাই আৰু সান মানুহখিনি ম্যানমাৰ বা বাৰ্মা, থাইলেণ্ড, অসম, চাইনা, লাওছ এইবিলাক দেশত দেখিবলৈ পোৱা যায়। তেওঁ যেতিয়া আহি 2 ডিসেম্বৰ 1228 চনত যেতিয়া আহি নামৰূপত উপস্থিত হৈছিল তেতিয়াৰ পৰা অসমত আহোম সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল বুলি কোৱা যায়। আৰু নিয়াৰলি 598টা বছৰ আহোমে অসমত ৰাজত্ব কৰিছিল আৰু পিছত গৈ অৱশেষত যেতিয়া 1826 চনত 24 ফেব্ৰুৱাৰীৰ দিনাখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ মাজত এখন চুক্তি সাইন হয়, যি চুক্তিক ইয়াণ্ডাবু চুক্তি বুলি জনা যায়। ইয়াণ্ডাবু চুক্তি এই পইণ্টটো মনত ৰাখিব। ইয়াণ্ডাবু চুক্তিখন হোৱাৰ পিছত অসমক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্স কৰি লৈছিল। বাৰ্মিজে অসমত 3বাৰ আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত যিখিনি যুদ্ধ হৈছিল সেই যুদ্ধখিনিক গিলাদাৰী বেতুলভ মাগড় বুলি জনা যায়। আৰু বেলেগ বেলেগ বুৰঞ্জীবিদৰ বেলেগ বেলেগ তথ্য আছে। কিছুমানে কয় কি মংমাও নামৰ ঠাইডোখৰৰ পৰা তেওঁ ওলাই আহিছে, আন কিছুমানে কয় মংমিত কুপলিংডাও নামৰ ঠাইডোখৰৰ পৰা তেওঁ ওলাই আহিছে। 1215 চনত বুলিও কয় আৰু 1227 চনত বুলিও কোৱা যায়। আৰু চুকাফাই যেতিয়া আহিছিল তেতিয়া বাটত তেওঁৰ যাত্ৰাত বহুকেইটা জাগাত তেওঁ ষ্টে কৰিছিল। নগাৰ লগত তেওঁ যুদ্ধ কৰি তেওঁলোকক পৰাস্ত কৰিছিল নগা মানুহখিনিক। আৰু ইৰাৱতী ৰিভাৰ, খামজেং ৰিভাৰ এইখিনি ক্ৰছ কৰি আহি তেওঁ অৱশেষত নাগিং লেকত উপস্থিত হৈছিলগে আৰু পাটকাই হিলছ ক্ৰছ কৰিছিল। আৰু লগত তেওঁ 3গৰাকী ৰাণী, নিজৰ ল'ৰা ছোৱালী, soldier, horses, elephants, এটা ডিভাইন ডায়মণ্ড, ডিভাইন এলিফেন্ট, ডিভাইন চিকেন যাক কাইচেন মুং বুলি জনা যায়, ডিভাইন এমব্ৰইডাৰ্ড ক্লথ, এই ডিভাইন পেয়াৰ অফ ড্ৰামছ আৰু হেংডান লগত লৈ আহিছিল। মই একেখিনি কথাকে বাৰে বাৰে ৰিপিট এইকাৰণে কৰিছোঁ কি বেলেগে কৈ থকা শুনিলে সোনকালে মনত ৰৈ যায়। সেইকাৰণে ভিডিঅ'টো দুবাৰমান চাই ল'ব বা এবাৰ চালেও আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়া এইখিনি কথা মনত ৰৈ যাব। এতিয়া নামৰূপত উপস্থিত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বুঢ়ীদিহিং যিখন নদী আছে তাৰ আশে পাশে তেওঁ ৱেট ৰাইচ কাল্টিভেশ্যন কৰিব বিচাৰিছিল। কিন্তু ৱেট ৰাইচ কাল্টিভেশ্যন কৰিবলৈ যেনেকুৱা ধৰণৰ পৰিৱেশ লাগে তেনেকুৱা ধৰণৰ পৰিৱেশ বুঢ়ীদিহিং নদীখনৰ আশে পাশে নোপোৱাত তেওঁ টিপামলৈ যাত্ৰা কৰিছিল। টিপামৰ পৰা অভয়াপুৰ আহিলে, অভয়াপুৰৰ পৰা হাবুং, হাবুঙৰ পৰা দিখৌমুখ, দিখৌমুখৰ পৰা লিগিৰি গাঁও আৰু লিগিৰি গাঁৱৰ পৰা বৰ্তমানৰ শিমলুগুৰি আৰু শিমলুগুৰিৰ পৰা অৱশেষত তেওঁ শিৱসাগৰ জিলাৰ যিখন হৰাইদেউ আছে হৰাইদেউত গৈ নিজৰ কেপিটেল বা ৰাজধানী স্থাপন কৰিছিল। আৰু অসমত অহাৰ পিছত অসমৰ যিখিনি লোকেল মানুহ আছিল সেই মানুহখিনিয়ে চুকাফাক হাছাম বুলি কৈছিল আৰু এই হাছাম শব্দটোৰ পৰাই আসাম শব্দটো ডেভেলপ হৈছে বুলি কোৱা যায়। আৰু চুকাফাই লোকেল মানুহখিনিৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল কৰিব বিচৰা নাছিল বা কৰা নাছিল। এটা ভাল ফ্ৰেণ্ডলি ৰিলেশ্যন তেওঁ মেইনটেইন কৰি ৰাখিছিল। লোকেল মানুহখিনিৰ ছোৱালীক তেওঁ বিয়া কৰোৱাইছিল আৰু লগত লৈ অনা সৈনিকখিনিকো লোকেল ছোৱালী বিয়া কৰাবলৈ তেওঁ আহ্বান জনাইছিল। আৰু 1268 চনত চুকাফাৰ মৃত্যু ঘটিছিল। আৰু তেওঁ মৃত্যু হোৱাৰ টাইমত তেওঁৰ যিখন সাম্ৰাজ্য যিখন তেওঁ বিস্তাৰ কৰিছিল সেই সাম্ৰাজ্যখনৰ পশ্চিম ফালে ব্ৰহ্মপুত্ৰ নদীখন আছিল, উত্তৰ ফালে দিচাং নদীখন আছিল, দক্ষিণ ফালে দিখৌ নদীখন আছিল আৰু পূব ফালে নগা হিলছ আছিল। এয়া হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰজা চুকাফা। আৰু চুকাফাৰ এইখন চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাটত স্থাপন কৰা হৈছে তেওঁৰ মেমৰিত। এইখন হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাটত স্থাপন কৰা হৈছে।
আৰু 2 ডিসেম্বৰ দিনটো তেওঁৰ মেমৰিত সেলিব্ৰেট কৰা হয় প্ৰতি বছৰে চুকাফা দিৱস বা অসম দিৱস বা আসাম ডে হিচাপে এতিয়া সুতেফা হৈছে সেকেন্ড যিজন আহোম ৰজা আছিল চুকাফাৰ পিছত was the second king of Ahom kingdom. Sutefa succeeded his father Sukafa who laid the foundation of Ahom kingdom. এই সুতেফা যিজন দ্বিতীয় ৰজা আছিল আহোম সাম্ৰাজ্যৰ তেওঁ সুকাফাৰ লৰা আছিল যিজন প্ৰথম ৰজা যিজনৰ কথা পাতি আহিলো আমি অকনমান দেৰি আগতে তেওঁৰ লৰা আছিল সুতেফা আৰু সুতেফাৰ টাইমত সুতেফাই নিজৰ দেউতাই যিটো সাম্ৰাজ্য বিস্তাৰ কৰি গৈছিল আৰু বেছি তাতকৈ বিস্তাৰ কৰিবলৈ তেওঁ ট্ৰাই কৰিছিল আৰু তেওঁৰ যিখিনি বাৰ্মা বা মিয়ানমাৰৰ যিখিনি সান মানুহখিনি আছিল সেই মানুহখিনিৰ লগতো কনফ্লিক্ট হৈছিল সুতেফাৰ আৰু যিখিনি কাছাৰী মানুহ আছিল সেই সময়ত আহোম সাম্ৰাজ্যৰ আশে-পাশে এই কাছাৰী মানুহখিনিৰ লগতো সুতেফাৰ সংঘৰ্ষ হৈছিল আৰু অৱশেষত সুতেফা 1281 চনত সুতেফাৰ মৃত্যু ঘটিছিল আৰু সুতেফাৰ 4জন ল'ৰা আছিল সেই 4জন ল'ৰাৰ যিজন আটাইতকৈ ডাঙৰ যিজন ল'ৰা আছিল সুবিনফা সেই সুবিনফা থাৰ্ড আহোম সাম্ৰাজ্যৰ ৰজা হ'লগে সুবিনফা 1281 চনৰ পৰা 1293 চন was the third king of the Ahom kingdom আৰু তেওঁৰ সময়ছোৱাত আহোম ডিভাইড হৈ গৈছিল হাতঘড়িয়া আহোমত হাতঘড়িয়া মানে দি ৰয়েল বুঢ়াগোহাঁই বৰগোহাঁই এণ্ড দেউধাই বাইলুং মোহন এণ্ড চিৰিং এই চাৰিও একেলগে মৌ বুলিও জনা যায় হাতঘড়িয়া আহোমত ডিভাইড হৈ গৈছিল সুবিনফাৰ টাইমত চতুৰ্থ ৰজাজন হৈছে আহোম সাম্ৰাজ্যৰ সুকানফা was the fourth Ahom king আৰু এইজনৰ টাইমত যিজন কামাতা কামৰূপৰ যিজন কামাতা কিংডম আছিল তেওঁ ৰজা প্ৰতাপধ্বজৰ লগত দীঘলীয়া সংঘৰ্ষ হৈছিল কিন্তু নিজৰ ছোৱালী ৰজনী আই প্ৰতাপধ্বজে নিজৰ ছোৱালী ৰজনী আইক সুকানফাৰ লগত বিয়া কৰোৱাই এটা চুক্তি এটা কৰি লৈছিল আজিৰ কাৰণে আমি সুকাফাৰ পৰা সুকাফা প্ৰথমজন ৰজা আছিল চতুৰ্থজন ৰজা আছিল সুকাংফা লৈকে আমি আজি পঢ়িলো নেক্সট ভিডিঅ'ত আমি আৰু পৰৱৰ্তী যি কেইজন আহোমৰ ৰজা আছিল সেই কেইজনৰ বিষয়ে পঢ়িম যদি ভিডিঅ'টোৰ পৰা কিবা নতুনকৈ শিকিবলৈ পাইছে আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ৰ notification পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব